নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক মই বিপুল শৰ্মা আজি স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ, যিহেতু আজি আপোনাৰ সিংহ ৰাশিত, আজি আপোনাৰ যিহেতু জুন মাহৰ আজি আমি গোটেই মাহৰ ৰাশিফল আজি আমি গোটেই মাহটোত আমি জানিম যে আজি আপোনাৰ যেনেকৈ ধৰি লওক আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত হওক বা আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰত হওক বা আপোনাৰ স্বাস্থ্যৰ বা আমি ধৰি লওক শিক্ষাৰ বিষয়ে হওক বা আপোনাৰ বিত্তীয় আমি বিভাগক ধৰিয়েই হওক যে আমি গোটেইখিনি আজি আপোনাৰ এই যি আপোনাৰ ৰাশিফলত আজি আমি বিতংভাৱে আলোচনা কৰিম। আৰু ইয়াৰ লগতে আজি আমি ইয়াত আমি শেষত আমি কম যে আপোনালোকক যে আজি আপুনি এই যিখিনি আজি আপোনাৰ ফলাফলখিনি আপোনালোকে যাতে শুভ হ'বৰ কাৰণে বা সুফল পাবৰ কাৰণে আপোনালোকৰ কিছু প্ৰতিকাৰ থাকিব। প্ৰতিকাৰখিনি আপোনালোকে কি কি কৰিব তাৰ ওপৰতো আমি আলোচনা কৰিম। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাম। প্ৰিয় দৰ্শক, যদি চোৱা হয় আজি আপোনাৰ সিংহ ৰাশি যিসকল জাতক জাতিকা আছে তেখেতসকলৰ কাৰণে আজি আপোনাৰ বিস্তৃত ফলাফল পোৱা যাব। আৰু এই সময়টোৱে হৈছে আপোনাৰ আত্মনিৰীক্ষণৰ সময় আৰু কাৰ্যত মনোনিৱেশ কৰা আৰু আপোনাৰ ভৱিষ্যতক আপুনি শক্তিশালী কৰাৰ দিশত কাম কৰাৰ সময়। আৰু কেতু মহাৰাজে আপোনাৰ ৰাশিত যিহেতু গোচৰ হৈ আছে আৰু যিয়ে আপোনাক ভিতৰৰ পৰা অকলশৰীয়া কৰি তুলিব পাৰে। আৰু অৱশ্যে এই সময়ে আভ্যন্তৰীণ বৃদ্ধি আৰু আধ্যাত্মিক উন্নতিৰ ইংগিতো দিয়ে। একে সময়তে দশম স্থানত সূৰ্য আৰু বুধাদিত্য যুগে আপোনাৰ কেৰিয়াৰত ইতিবাচক প্ৰভাৱ কঢ়িয়াই আনিব। আৰু সিংহ ৰাশিৰ যিসকল জাতক জাতিকা আছে তেখেতসকলৰ 2025 চনত জুন মাহত যদি আমি মাহেকীয়া ৰাশিৰ ফলত আমি যদি চাওঁগে, তো আজি আমি জানিম যে আজি আপোনাৰ 2025 চনত জুন মাহৰ মাহেকীয়া আমি বিতংভাৱে আমি জানো আহোঁ। প্ৰিয় দৰ্শক, যদি চোৱা হয় আজি যিহেতু আপোনাৰ প্ৰথম যি আছে আজি আপোনাৰ প্ৰথম যিহেতু আমি কওঁ যিহেতু আপোনাৰ প্ৰথম আমি চাকৰি আৰু আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ এই মাহটো আপোনাৰ আগতো যি জুন মাহ আজি আপোনাৰ জুন মাহত আপোনাৰ কেনেকৈ চলে তাৰ ওপৰত আমি আহক আলোচনা কৰিম। প্ৰিয় দৰ্শক, যদি চোৱা হয় আজি আপোনাৰ জুন মাহটো যদি আমাৰ চোৱা হয় ব্যৱসায় আৰু চাকৰিৰ যদি চোৱা হয় কৈছে যে আপোনাৰ কেৰিয়াৰ দৃষ্টিকোণৰ পৰা যদি আমি জুন মাহটো আপোনাক সিংহ ৰাশিৰ জাতক জাতিকাৰ যদি আমি চাওঁ যদি অতি ভাল হোৱা দেখা গৈছে আজি শুভ আছে। আৰু দশম স্থানত সূৰ্য আৰু বুধৰ একত্ৰিত হোৱাৰ বাবে বুধাদিত্য যুগৰ সৃষ্টি হৈছে। আৰু এই যুগে আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ সুনাম বৃদ্ধি কৰিব আৰু আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। যদি আপুনি চাকৰিত আছে তেন্তে আপুনি নতুন দায়িত্ব পাব পাৰে আৰু উচ্চ কৃতপক্ষৰ পৰা প্ৰশংসা পাব পাৰে। লগতে যদি আপুনি চৰকাৰী খণ্ডত কাম কৰি আছে তেন্তে এই সময়ত আপোনাৰ বাবে বিশেষভাৱে লাভজনক হ'ব। আৰু যিসকল আমাৰ ব্যৱসায়িক আছে তেখেতসকলৰ কাৰণে এই সময় অনুকূল হ'ব। আৰু অৱশ্যে আঁচনি এখনত আপুনি বিনিয়োগ কৰাৰ সময়ত অলপ সাৱধান হোৱাটো প্ৰয়োজন আছে। আৰু কামত স্পষ্টতা আৰু স্বচ্ছতা বজাই ৰাখক, অন্যথা কেতুৰ প্ৰভাৱৰ বাবে বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে। আৰু যদি আপুনি অংশীদাৰিত্বৰে ব্যৱসায় কৰি আছে তেন্তে কেৱল বিশ্বাসযোগ্য অংশীদাৰীৰ সৈতেহে কাম কৰক। যিহেতু আমি চালো যে আজি আপোনাৰ যিহেতু আপোনাৰ ব্যৱসায় ক্ষেত্ৰত হওক বা আপুনি যিসকল চাকৰি কৰি আছে তেখেতসকলৰ ওপৰত আমি যিহেতু আলোচনা কৰিলোঁ। ইয়াৰ পিছত আপোনালোকৰ যদি চোৱা হয় যে আজি আপোনাৰ অৰ্থনৈতিক দিশটো আপোনাৰ কেনেকৈ যাব। অৰ্থনৈতিক দিশটো যদি আমি চাওঁ যে অৰ্থনৈতিক দিশটো আপোনাৰ এই জুন মাহটো আগন্তুক জুন মাহটো কেনেকৈ যাব আমি যদি চোৱা হয় যে কৈছে যে আপোনাৰ বিত্তীয় দৃষ্টিকোণৰ পৰা এই মাহটো আপোনাৰ ভাল ফলাফল গঢ়লৈ লাভ কৰিছে। আৰু মাহৰ আৰম্ভণিতে আপোনাৰ আৰ্থিক ব্যৱস্থা স্বাভাৱিক হৈ থাকিব পাৰে। আৰু কিন্তু মাহটো আগবাঢ়ি যোৱাৰ লগে লগে আপোনাৰ আয়ৰ উন্নতি হ'ব। ইয়াৰ মূল কাৰণ হৈছে একাদশ স্থানত বৃহস্পতি গোচৰ। আৰু এই পথটোৱে হয়তো আয়ৰ নতুন উৎসৰ সৃষ্টি কৰিব। আৰু নিয়োজিত যিসকল জাতক জাতিকা আছে তেখেতসকলে বোনাছ বা অতিৰিক্ত সুবিধা লাভ কৰিব পাৰে। আৰু আনহাতে ব্যৱসায়ীসকলে কিছু পুৰণি বিনিয়োগৰ দ্বাৰা লাভৱান হ'ব। অৱশ্যে অপ্ৰয়োজনীয় ব্যয়ৰ পৰা সাৱধান হওক। আৰু বিশেষকৈ স্বাস্থ্য বা ভ্ৰমণৰ সম্পৰ্কীয় আপুনি খৰচ হঠাতে বৃদ্ধি পাব পাৰে। আৰু এই সময়ত বাজেট প্ৰস্তুত কৰি অনুসৰণ কৰাত অধিক প্ৰয়োজন। দৰ্শক, আমি যিহেতু গম পালো যে আপোনাৰ বিত্তীয় আমি যি দিশ আছে বিত্তীয় দিশৰ ওপৰত যিহেতু আলোচনা কৰিম। ইয়াৰ পিছত আপোনাৰ যদি চোৱা হয় এই মাহটো আপোনাৰ স্বাস্থ্যৰ বিষয়ে যদি আপোনাৰ কেনেকৈ যাব। স্বাস্থ্যৰ দিশটো আমি যদি চাওঁ তেতিয়া কৈছে যে আপোনাৰ জুন মাহটো আপোনাৰ কাৰণে আজি স্বাস্থ্য দৃষ্টিকোণৰ পৰা যদি এই মাহটো আমি চোৱা হয় তেতিয়াহ'লে কৈছে যে অলপ ওপৰলৈ আৰু তললৈ হ'ব। আৰু কেতু আপোনাৰ ৰাশিত গোচৰ হৈ আছে যিহেতু যাৰ ফলত মানসিক
নিসংগতা বা সৰু সৰু স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে। আৰু টোপনিৰ অভাৱ, ভাগৰুৱা বা পাচন তন্ত্ৰৰো সমস্যা দেখা গৈছে। আৰু এনে পৰিস্থিতিত দৈনন্দিন কাম কাজ নিয়মীয়াকৈ ৰখাটো আপোনাৰ প্ৰয়োজন আছে। আৰু এই সময়ত আপোনাৰ বাবে ধ্যান আৰু ধ্যান অতি উপকাৰী হ'ব। যদি আপুনি ইতিমধ্যে কোনো ৰোগত ভুগি আছে তেন্তে চিকিৎসকৰ পৰামৰ্শ অনুসৰি চিকিৎসাৰ অব্যাহত ৰাখক আৰু খাদ্য তালিকাত ভাৰসাম্য বজাই ৰাখক আৰু বিশুদ্ধ ঘৰতে বনোৱা খাদ্য। প্ৰিয় দৰ্শক, যিহেতু আমি স্বাস্থ্যৰ ওপৰত আপোনাৰ যিহেতু আলোচনা কৰিছো যে আজি আপোনাৰ পাৰিলে আপুনি বাহিৰৰ খাদ্য ইমান খোৱা বোৱা নকৰিব, যি পাৰিছে ঘৰতে খোৱা বোৱা কৰিলে আপোনাৰ কাৰণে। ইয়াৰ পিছত আমি যদি চোৱা হয় যে আপোনাৰ যিহেতু আপোনাৰ প্ৰেম জীৱন, আজি আপোনাৰ প্ৰেম বা বিবাহৰ যদি আমি দিশটো যদি চাওঁ যে আজি আপোনাৰ আগন্তুক যি জুন মাহটো কেনেকে যাব। প্ৰিয় দৰ্শক, যদি চোৱা হয় আজি গোটেই মাহটোত যদি আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ যদি আমি চাওঁ যে জুন মাহটো আপোনাৰ অনুকূল হ'ব আৰু আপোনাৰ প্ৰেমৰ সম্পৰ্ক গভীৰ হৈ পৰিব আৰু আপোনাৰ সংগীৰ সৈতে ভাল মুহূৰ্ত কটাবলৈ সুযোগ পাব। সেইসকল জাতক জাতিকাৰ বাবেও এইটোৱেই উপযুক্ত সময় তেওঁলোকৰ সম্পৰ্কত থকা কিছুমান ভুল বুজাবুজিৰ সমাধান আগতে আপুনি ইজনে সিজনৰ অনুভৱ বুজিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনাৰ সম্পৰ্কত মজবুত হ'ব আৰু এই সময়ত বিবাহিত যিসকল জাতক জাতিকা আছে তেখেতসকলৰ কাৰণে ভাল হ'ব আৰু পত্নীৰ লগত কিছু কাজিয়া হ'ব পাৰে, কিন্তু যোগাযোগ আৰু বুজাবুজিৰ জৰিয়তে পৰিস্থিতি স্বাভাৱিক হৈ পৰিব আৰু পৰিয়ালৰ সৈতে সৰু অনুষ্ঠান বা ভ্ৰমণ হ'ব পাৰে, যিয়ে পাৰস্পৰিক সম্পৰ্কত অধিক মধুৰ কৰি তুলিব। প্ৰিয় দৰ্শক, যিহেতু আমি গম পালো যে আজি প্ৰেম বা আপোনাৰ সাংসাৰিক যি আপোনাৰ বিবাহের যে আপোনাৰ জীৱন যাপন তাৰ ওপৰত আমি যেহেতু আলোচনা কৰিলো, ইয়াৰ পিছত আমি যদি চোৱা হয় আজি আপোনাৰ পাৰিবাৰিক দিশটো আপোনাৰ কেনেকে যাব। পাৰিবাৰিক দিশটো যদি আমি চাওঁ যে আজি আপোনাৰ আগন্তুক জুন মাহটো আজি যদি আমি পাৰিবাৰিক দিশটো যদি চোৱা হয় তেতিয়াহ'লে কেনেকে যাব জানো আহকচোন। প্ৰিয় দৰ্শক, যদি চোৱা হয় যে বিশেষকৈ মাহৰ মাজভাগ আৰু শেষত পৰিয়ালৰ দৃষ্টিকোণৰ পৰা এই মাহটো সুখকৰ হ'ব আৰু অৱশ্যে মাহৰ আৰম্ভণিতে চতুৰ্থ গৃহৰ প্ৰভু আপোনাৰ মংগল গ্ৰহৰ দ্বাদশ স্থানত থাকিব, যাৰ ফলত অলপ মানসিক চাপৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি চিন্তা হ'ব পাৰে বা কিবা এটাক লৈ মতানৈক্যৰ সৃষ্টি হ'ব পাৰে আৰু অভিভাৱকৰ সহযোগিতা অব্যাহত থাকিব আৰু ঘৰতে কোনো ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত হোৱাৰ সম্ভাৱনা থাকিব আৰু সন্তানৰ পৰা হয়তো সুখ পাব আৰু পৰিয়ালৰ সম্প্ৰীতি বজাই ৰখাটো এই মাহত অগ্ৰাধিকাৰ হ'ব লাগে। প্ৰিয় দৰ্শক, যিহেতু আমি গম পালো যে আজি আপোনাৰ গোটেই দিশখিনি আমি যিহেতু আলোচনা কৰিলো, ইয়াৰ পিছত আমি যদি চাওঁ মই প্ৰথমতে আপোনাক কম যে ক'বলৈ গ'লে আমি শেষত আমি কি কৰিম যে আজি আপোনাৰ প্ৰতিকাৰৰ ওপৰতো আমি অলপ আলোচনা কৰিম। তো আপোনাৰ কি প্ৰতিকাৰ আপুনি কৰিলে আপোনাৰ কাৰণে যথাসম্ভৱ ভাল হ'ব। তো আমি যদি চোৱা হয় যে আজি কৈছে যে আপোনাৰ প্ৰতিকাৰ অনুসৰণৰ কাৰণে কৈছে যে প্ৰতি বুধবাৰে আপুনি গণেশক আপুনি দুপৰি বন আপুনি আপোনাৰ কাৰণে সুবিধা হ'ব আৰু শনিবাৰে আপুনি পাৰিলে শনিবাৰে আপুনি এজোপা আপুনি আহত গছত আপুনি বন্তি আপুনি পাৰিলে প্ৰজন্ম কৰক, বন্তি জ্বলাই আপুনি শনিবাৰ যদি আপুনি কৰে তেতিয়া আপোনাৰ কাৰণে শুভ ফল আপুনি পোৱা দেখা পাইছে। প্ৰিয় দৰ্শক, আৰু আপুনি প্ৰতিদিনে আপুনি আপোনাৰ কেতুবে নম, যেহেতু আপোনাৰ কেতুৰ প্ৰভাৱ পৰি আছে সেইকাৰণে কেতুবে নম আপুনি 108 মন্ত্ৰ যদি জাপ কৰে তেতিয়া আপোনাৰ কাৰণে হ'ব। প্ৰিয় দৰ্শক, আমি যদি চাওঁ যে আপোনাৰ গোটেই মাহটোত আপোনাৰ 2025 চনৰ জুন মাহটো আপোনাৰ সিংহ ৰাশিত যিসকল আপোনালোকৰ আছে জাতক জাতিকা আছে তেখেতসকলৰ নতুন সম্ভাৱনাৰে আপোনাৰ ভৰি পৰিব, কেৰিয়াৰ আৰু আয়ৰ উন্নতিৰ লক্ষণ দেখা গৈছে। যদিও স্বাস্থ্য আৰু পাৰিবাৰিক জীৱনত কিছু আপোনাৰ সাৱধানতাৰ প্ৰয়োজন আছে, তথাপিও আপোনাৰ আত্মবিশ্বাসে কাম কৰি যাওক আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি আপোনাৰ গ্ৰহৰ প্ৰভাৱ আপোনাৰ আপুনি হওক। তো প্ৰিয় দৰ্শক, যিহেতু আমি গম পালো যে আজি আমি যিহেতু আলোচনা কৰিলো আপোনালোকক এই যি সিংহ ৰাশিৰ আপোনাৰ জুন মাহৰ যি আপোনাৰ ৰাশিৰ ফলাফলৰ ওপৰত, গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাৰ কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু এই চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি দিম। আজিলৈ আমি বিদায় মাগিলো। ধন্যবাদ।